নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 মাৰ্চ। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো ঈদৰ পিছদিনাই লাখ লাখ মহিলাই একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মহিলাসকলৰ বাবে। ৰাজ্যৰ লাখ লাখ মহিলাকৈ আনিছে কেইবাটাও বৃহৎ উপহাৰ। লগতে অনুদান প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত সোমাব 1250 টকাকৈ। PM কিষাণৰ টকা নোপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। নতুনকৈ আপুনি PM কিষাণৰ বাবে আবেদন কৰিব পাৰিব। লগতে ৰেচন কাৰ্ড থাকিলে জনতাই পাব 5টা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি কি কি সুবিধা লাভ কৰিব, লগতে এইবোৰ সুবিধা কেনেকৈ ল'ব, ইয়াৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ঈদৰ পিছদিনাই ৰাজ্যৰ মহিলাই পাব এটা ভাল খবৰ, কিয়নো ৰাজ্যৰ লাখ লাখ মহিলাক লৈ আনিছে কেইবাটাও বৃহৎ ঘোষণা। 1 এপ্ৰিলৰ দিনটোতে লাখপতি বাইদেউৰ একাউণ্টত সোমাব ধন ৰাশি। আত্মীয়তাৰ মহিলাৰ বাবে ৰমজান মাহতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখপতি আঁচনিৰ প্ৰথম কিস্তিৰ ধন 10,000 কোটি টকা লাভ কৰিব মহিলাসকলে। এই টকাৰে ষ্টাৰ্টআপ কৰাৰ পিছত 25,000 টকাকৈ দিয়া হ'ব পৰৱৰ্তী কিস্তি। বিহালীৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়াৰ শুভ আৰম্ভণি। ফেচবুক লাইভ যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটা ডাঙৰ ঘোষণা। ঈদৰ পিছদিনাই ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। যদি আপুনি আত্মীয়তাৰ প্ৰপত্ৰটো জমা কৰিছে অতি শীঘ্ৰে আপুনি যিখন বেংক একাউণ্ট জমা দিছে সেইখন ফৰ্মৰ লগতে অতি শীঘ্ৰে সেইখন বেংক একাউণ্টৰ লগত আপুনি লিংক কৰি লৈ লওক আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট, অন্যথা আপুনি DBT লিংক কৰি লৈ লওক, অন্যথা আপুনি গোটৰ 10,000 কোটি টকা নাপাব। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰিবলগীয়া আছে তেনে ক্ষেত্ৰতো আপুনি আপডেট কৰি লৈ লওক এই মাহৰ ভিতৰতে। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। BFS পৰীক্ষাৰ্থীয়ে বহিছিল নেকি ADRE, তেনে ক্ষেত্ৰত সেইসকলৰ বাবে এটা বেয়া খবৰ আহি পৰিছে, কিয়নো চৰকাৰক ফাঁকি দি পৰীক্ষাত বহাসকল সাৱধান হওক। ৰিজাল্ট দিলে দিয়ক অভিযোগ। শিক্ষাগত অৰ্হতা লুকাই 4ৰ্থ বৰ্গৰ পৰীক্ষাত বহাসকল পৰিব ভয়ংকৰ বিপদত। মৌখিক পৰীক্ষাৰ পূৰ্বে দিয়ক আপুনি অভিযোগ। নিৰ্দিষ্ট শিক্ষা অনুষ্ঠানৰ সৈতে কথা পাতি নিষ্পত্তি কৰা হ'ব অভিযোগ। এই সন্দৰ্ভত চলিব তদন্ত। অভিযোগৰ বাবে শীঘ্ৰে মুকলি কৰা হ'ব ফোন নম্বৰ। ফোন যোগত দিব পাৰিব আপুনি অভিযোগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মহিলাসকলৰ বাবে। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত তীব্ৰ বাক বিতণ্ডা। বিপ্লৱ শৰ্মা আয়োগক লৈ চলে তুমুল বিতণ্ড। সমগ্ৰ ঘটনাৰ CBI তদন্ত দাবী। মোৰ লগতে মোৰ বন্ধুৰ নামত সাঙুৰ খাইছে, ইয়াক তদন্ত হ'ব লাগে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে। অখিল গগৈক প্ৰত্যুত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। APSC কেলেংকাৰীৰ পোহৰলৈ আনিছিল বিজেপি চৰকাৰে আৰু সেই বিজেপিকেই সমালোচনা কৰিছে অখিল গগৈয়ে। এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুলিচক চোৰ বুলি ক'লে কেনেকৈ হ'ব, মোৰ চিনাকি মানুহ থকা হ'লে ইয়াৰ তদন্ত নহ'লেহেঁতেন বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। ৰাকেশ পালৰ দুৰ্নীতিক জনতাৰ সন্মুখলৈ আনিলে বিজেপি চৰকাৰে। আজি অসমত স্বচ্ছ নিযুক্তিৰ এক পৰিৱেশ নিৰ্মাণ হ'ল। মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাম অহাৰ বাবে মই বিধানসভাত দাখিল কৰা নাছিলোঁ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিকা নিযুক্তি প্ৰদান কৰিছে অসমৰ জনতাই সেয়া জানে। আপুনি মোৰ গাত বোকা ছটিয়াই লাভ নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি বহু চেষ্টা কৰিলে। 2009 চনৰ পৰা অখিল গগৈয়ে ব্ৰেকিং দি বহু চেষ্টা কৰিলে। অখিল গগৈয়ে নীলা ফাইল বহুত দেখুৱালে। অসমৰ জনতাই এইবিলাকত সকলোৰে ওপৰত স্থান দি থৈছে। নিযুক্তি প্ৰক্ৰিয়া ময়ে অসমত স্বচ্ছ কৰিছোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মই নথকাহেঁতেন অখিল গগৈয়ে অসমক শেষ কৰিলেহেঁতেন, এনেকুৱাকৈ মন্তব্য কৰিছে। অখিল গগৈক মই ৰখাই দিলোঁ। অসমত বামপন্থী বিচাৰধাৰাক মই অকলে স্তব্ধ কৰিলোঁ। 2009 চনত অসমত নৈৰাজ্যবাদ ধাৰা চলিছিল আৰু সেই নৈৰাজ্যবাদক মই বাধা দিলোঁ। মোৰ 2 বছৰীয়া শিশুক আপুনি গালি পাৰিলে আৰু মই আপোনাক আগন্তুক সময়ত বাধা দি থাকি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজতে বিধানসভাৰ মজিয়াত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হৈছে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ মুকলি আহিছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজুকজনে সবৰ পৰৱৰ্তী খবৰ এক গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যান বাহনৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ 31 মাৰ্চৰ পূৰ্বে আপডেট কৰক আপোনাৰ যান বাহনৰ কাম কাজ চলি আছে ৰাইজৰ সেৱা ৰাইজৰ পুদুৰিত কাৰ্যসূচী ইয়াৰ জৰিয়তে ঘৰতে বহি কৰিব পাৰিব যান বাহনৰ কাম কাজ সম্পূৰ্ণ মাৰ্চ মাহ জুৰি চলিব ৰাইজৰ সেৱা ৰাইজৰ পুদুৰি কাৰ্যসূচী লাইসেন্স নৱীকৰণ বাহনৰ পঞ্জীয়ন লগতে ফিটনেছ পাৰ্মিট প্ৰদূষণৰ প্ৰমাণপত্ৰ কৰ কাটল আদায় আপুনি সকলো কাম কৰিব পাৰিব মাৰ্চ মাহতে গৰ্তবাহী কৰিব পাৰিব এই সকল কাম কাজ যান বাহনৰ গৰাকীৰ ঘৰে ঘৰে যাব পৰিবহণ বিভাগৰ বিষয়া যান বাহনৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ যদি যান বাহনৰ কাম কাজ কৰিবলগীয়া আছে আপুনি মাৰ্চ মাহৰ ভিতৰতে কৰি লওক আপুনি লাভ কৰিব বহুত সুবিধা তাৰ পিছত অসমবাসী ৰাজুকজনে সবৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আহি গ'ল পঞ্চায়ত প্ৰাৰ্থীৰ বাবে ডাঙৰ খবৰ সাজু কৰক 12 বিধ নথি আৰু 33টা নিয়ম মানিব লাগিব মন গ'লে যিকোনো মানুহে খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক প্ৰয়োজন হ'ব 12 বিধ নথি বাকী যায় প্ৰমাণপত্ৰ সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ বেংকৰ আপত্তিবিহীন প্ৰমাণপত্ৰ লগতে জাতিগত প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ শেহতীয়া খাজনা ৰচিদ প্ৰয়োজন হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে শপতনামা শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট থাকিব লাগিব প্ৰস্তাৱকৰ নথি লগতে গাঁও পথাৰৰ প্ৰমাণপত্ৰ 18 মাৰ্চত জাৰি হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা প্ৰাৰ্থীয়ে মানিব লাগিব 33টাকৈ নতুন নিয়ম চৰকাৰে 33টাকৈ নতুন নিয়ম বান্ধি দিছে কি নিয়ম বান্ধি দিছে সবিশেষ জানক ভিডিঅ'টোৰ জৰিয়তে লগতে ভিডিঅ'টি ভাল লাগিলে আপুনি এটা লাইক কৰি দিব লগতে শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ভিডিঅ' নিত পাই থাকিবলৈ চেনেলটি আগতীয়াকৈ সাবস্ক্ৰাইব কৰি ৰাখিব এক নম্বৰত উল্লেখ কৰিছে নিয়ম নিৰ্বাচন খেলিবলৈ আপোনাৰ বয়স হ'ব লাগিব ন্যূনতম 21 বছৰ 2 নম্বৰত উল্লেখ কৰিছে প্ৰাৰ্থীগৰাকী বাল্য বিবাহ কৰা ব্যক্তি হ'ব নালাগিব 3 নম্বৰত উল্লেখ কৰিছে পৰিয়ালৰ কোনো ব্যক্তি হ'ব নালাগিব বাল্য বিবাহেৰে জড়িত 4 নম্বৰত উল্লেখ কৰিছে গাঁও পঞ্চায়তৰ 8 সদস্য পদৰ প্ৰাৰ্থী জেনেৰেল কাষ্টৰ মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব 5 নম্বৰত উল্লেখ কৰিছে এছটি এছচি ওবিচিৰ প্ৰাৰ্থী হ'ব লাগিব 10ম শ্ৰেণীলৈকে পঢ়া 6 নম্বৰত উল্লেখ কৰিছে আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে যিকোনো প্ৰাৰ্থী হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ 7 নম্বৰত উল্লেখ কৰিছে জিলা পৰিষদৰ ক্ষেত্ৰত প্ৰাৰ্থীগৰাকী হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ 8 নম্বৰত উল্লেখ কৰিছে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব যদিহে সন্তান দুটাতকৈ অধিক আছে 9 নম্বৰত উল্লেখ কৰিছে 2018 চনৰ 19 মাৰ্চৰ পূৰ্বে দুটাতকৈ অধিক সন্তান থকা প্ৰাৰ্থীয়ে কৰিব পাৰিব প্ৰতিদ্বন্দ্বিতা 10 নম্বৰত উল্লেখ কৰিছে নৈতিক স্কুলৰ সম্পৰ্কীয় অপৰাধৰ চৰকাৰী চাকৰি যোৱা ব্যক্তি অযোগ্য বিবেচিত হ'ব 11 নম্বৰত উল্লেখ কৰিছে দেউলীয়া ঘোষিত হোৱা ব্যক্তিও খেলিব নোৱাৰিব নিৰ্বাচন 12 নম্বৰত উল্লেখ কৰিছে চৰকাৰী অনুদান পোৱা ব্যক্তিয়ে নোৱাৰিব পঞ্চায়ত নিৰ্বাচন খেলিবলৈ 12 নম্বৰত উল্লেখ কৰিছে চৰকাৰী অনুদান পোৱা ব্যক্তিয়ে নোৱাৰে খেলিব নিৰ্বাচন 13 নম্বৰত উল্লেখ কৰিছে চৰকাৰী পদত অধিষ্ঠ হৈ থকা ব্যক্তিয়ে নোৱাৰে খেলিব পঞ্চায়ত নিৰ্বাচন গাঁও পঞ্চায়ত লগতে জিলা পৰিষদৰ পাৰিশ্ৰমিক পোৱা প্ৰাৰ্থী হ'ব অযোগ্য 15 নম্বৰত উল্লেখ কৰিছে কৰ মাচুল পৰিশোধ কৰিবলৈ বাকী থকা ব্যক্তিও খেলিব নোৱাৰে নিৰ্বাচন 16 নম্বৰত উল্লেখ কৰিছে সমবায় সমিতিৰ ঋণ পৰিশোধ কৰিবলৈ থকা ব্যক্তিও খেলিব নোৱাৰে নিৰ্বাচন এইকেইটা নিয়ম বান্ধি দিছে নতুনকৈ এইকেইটা নিয়ম সকলোৰে মানিব লাগিব অন্যথা আপুনি পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে 17 নম্বৰত উল্লেখ কৰিছে বাসস্থানত সেনিটাৰী নথকা ব্যক্তিক অযোগ্য ঘোষণা কৰা হ'ব 18 নম্বৰত উল্লেখ কৰিছে প্ৰাৰ্থীজন ৰুল 5 1995 আধাৰত একাধিক গাঁও পঞ্চায়তৰ ভোটাৰ হ'ব নোৱাৰিব 19 নম্বৰত উল্লেখ কৰিছে গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰথম হ'বৰ পৰা 5 বছৰ হ'ব লাগিব 20 নম্বৰত উল্লেখ কৰিছে আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল প্ৰথম হ'বৰ পৰা 5 বছৰ হ'ব লাগিব আৰু জিলা পৰিষদৰ কাৰ্যকাল প্ৰথম হ'বৰ পৰা 5 বছৰ হ'ব লাগিব 22 নম্বৰত উল্লেখ কৰিছে মনোনয়ন পত্ৰৰ লগতে জমা দিব লাগিব শিক্ষাগত অৰ্হতা সম্পৰ্কীয় শপতনামা কেৱল ইয়াই নহয় 23 নম্বৰত উল্লেখ কৰিছে দেখুৱাব লাগিব শিক্ষাগত অৰ্হতাৰ অৰিজিনেল চাৰ্টিফিকেট 24 নম্বৰত উল্লেখ কৰিছে জমা দিব লাগিব বাকি যায় প্ৰমাণপত্ৰ জমা দিব লাগিব সমবায় সমিতিৰ আপত্তিবিহীন প্ৰমাণপত্ৰ জমা দিব লাগিব বেংক একাউণ্টৰ আপত্তিবিহীন প্ৰমাণপত্ৰ জমা দিব লাগিব জাতিগত প্ৰমাণপত্ৰ জমা দিব লাগিব ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ জমা দিব লাগিব শেহতীয়া খাজনা ৰচিদ জমা দিব লাগিব আঞ্চলিক পঞ্চায়তৰ এনঅচি
খুলিব লাগিব প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট, জমা দিব লাগিব প্ৰস্তাৱকৰ নথি, জমা দিব লাগিব গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ। একেটা নথিপত্ৰৰ প্ৰয়োজন হ'ব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।